ৰাহুল গান্ধীৰ বৃহৎ জয় 9 মাৰ্চত ছুটি হ'ব ওম বিৰলা জ্ঞানেশ কুমাৰ। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দাবীক অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মানি ল'বলৈ বাধ্য হ'ল। সত্যত পৰিণত হ'ল ৰাহুল গান্ধীৰ দাবী। দেশৰ নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাক অহা 9 মাৰ্চত ডিছচাৰ্জ দিয়া হ'ব। এই চিঠিখন চাওক, এইখন সংসদৰ চিঠি আৰু ইয়াত ওম বিৰলাৰ বিৰুদ্ধে কেনে ব্যৱস্থা লোৱা হ'ব সেই বিষয়ে উল্লেখ আছে। IBP নিউজেই হওক বা আজ তকেই হওক, টিভি মিডিয়াৰ সূত্ৰৰ পৰা অহা খবৰটো হ'ল বিৰোধীয়ে একেলগে ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আৰু 9 মাৰ্চত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে মহাঅভিযোগনামা দাখিল কৰিব। মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে প্ৰথমে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অভিযোগনামাৰ প্ৰস্তাৱ আনিছিল আৰু কোৱা হৈছিল যে প্ৰথম অৱস্থাত TMCত কংগ্ৰেছৰ সমৰ্থনৰ অভাৱ আছিল। যদিও অখিলেশ যাদৱকে ধৰি কেইবাটাও সৰু সৰু দল TMCৰ সৈতে আছিল, কংগ্ৰেছ সম্পূৰ্ণ একমত হোৱা নাছিল। এই কাৰণে আপুনি দেখাৰ দৰে অধ্যক্ষৰ সন্দৰ্ভত প্ৰস্তাৱটো TMCয়ে স্বাক্ষৰ কৰা নাছিল। কিন্তু এতিয়া সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা খবৰ ওলাইছে যে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে TMCৰ প্ৰস্তাৱত কংগ্ৰেছে অনুমোদন জনাইছে। আগন্তুক 9 তাৰিখ 9 মাৰ্চত আপুনি চিঠিখন চাব পাৰিব, কাৰণ সংসদৰ অধিৱেশন ইতিমধ্যে অন্ত পৰিছে। বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰিল। দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি হ'ব 9 মাৰ্চৰ পৰা আৰু 9 মাৰ্চত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে মহাঅভিযোগনামা দাখিল কৰা হ'ব আৰু ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনা হ'ব। ওম বিৰলাৰ বিৰুদ্ধে কিয় অনাস্থা প্ৰস্তাৱ দাখিল কৰা হ'ব জানেনে? লোকসভাৰ অধ্যক্ষ ওম বিৰলাই লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক বক্তব্য ৰাখিবলৈ দিয়া নাছিল। কংগ্ৰেছে অবিৰতভাৱে এই অভিযোগ উত্থাপন কৰি আছিল, কাৰণ ৰাহুল গান্ধীয়ে নৰৱানীৰ কিতাপখনৰ উদ্ধৃতি দিবলৈ চেষ্টা কৰিছিল। ৰাহুল গান্ধীয়ে একেৰাহে 10 দিন সংসদত ভাষণ দিবলৈ চেষ্টা কৰিছিল, যদিও অনুমতি দিয়া হোৱা নাছিল। বৰঞ্চ কংগ্ৰেছৰ মহিলা সাংসদসকলে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰাৰ অভিযোগ তুলিছিল ওম বিৰলাই। এই সকলোবোৰ ঘটিল এই কাৰণতে কংগ্ৰেছে ওম বিৰলাৰ বিৰুদ্ধে এই প্ৰস্তাৱ আনিছিল, যিটো সমগ্ৰ বিৰোধীয়ে সমৰ্থন কৰিছিল, কিন্তু TMCয়ে স্বাক্ষৰ কৰা নাছিল। কিন্তু এতিয়া খবৰ আহিছে যে TMCয়েও চহী কৰিব আৰু TMCয়ে যি প্ৰস্তাৱ আনিছে সেয়া জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে। জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কিয়? আপুনি জানে যে SIRৰ অধীনত পশ্চিমবংগত 58 লাখ বৈধ ভোটাৰৰ নাম ডিলিট কৰা হৈছিল। 1.5 কোটি ভোটাৰৰ নাম ভুল বুলি ঘোষণা কৰা হৈছিল, যাৰ বাবে পশ্চিমবংগৰ 1.5 কোটি লোক SIRৰ দ্বাৰা প্ৰভাৱিত হৈছে। মমতা বেনাৰ্জীয়ে ৰাজপথৰ পৰা সংসদলৈকে উচ্চতম ন্যায়ালয়লৈকে ইয়াৰ বিৰুদ্ধে যুঁজ কৰিছিল। আপুনি দেখিলে যে এই কাৰণে আজি মমতা বেনাৰ্জীয়ে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে SIR সন্দৰ্ভত অভিযোগনামা দাখিল কৰিছে আৰু কংগ্ৰেছেও সেই অভিযোগনামাক সমৰ্থন কৰিছে। প্ৰিয় দৰ্শক, অৰ্থাৎ আপুনি অহা 9 মাৰ্চ তাৰিখটো লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বাবে বিপদ ঘণ্টা হিচাপে বিবেচনা কৰক। জ্ঞানেশ কুমাৰৰ বাবে অহা 9 মাৰ্চক বিপদ ঘণ্টা হিচাপে বিবেচনা কৰক। আৰু এটা তথ্য চাওঁ আহক আৰু সেই বংগৰ কথা কওঁ। মমতা বেনাৰ্জীয়েও পশ্চিমবংগ বিধানসভাত এটা প্ৰস্তাৱ গৃহীত কৰি কয় যে পশ্চিমবংগত জ্ঞানেশ কুমাৰৰ নো এন্ট্ৰি, প্ৰৱেশ কৰিব নোৱাৰিব। পশ্চিমবংগত জ্ঞানেশ কুমাৰৰ SIRৰো নো এন্ট্ৰি। যদিও বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ বাবে এই প্ৰস্তাৱৰ গুৰুত্ব কম আছিল, তথাপিও অধ্যক্ষই এই বিষয়ে আলোচনা নকৰে বুলি কয়। অৱশ্যে মন্ত্ৰীগৰাকীয়ে এই প্ৰস্তাৱ গৃহীত কৰে। পশ্চিমবংগ বিধানসভাত মমতাই সমৰ্থন কৰিছিল, যদিও বিষয়টো উচ্চতম ন্যায়ালয়ৰ সন্মুখত থকাৰ বাবে স্থগিত ৰখা হৈছিল। উচ্চতম ন্যায়ালয়ত এই গোচৰৰ বিৰুদ্ধে সোঁশৰীৰে যুঁজিছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। নৱভাৰত টাইমছৰ হেডলাইন আপোনাক দেখুৱাইছো। মাৰ্চ মাহত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ লগত লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও গাদী হেৰুৱাব। বিৰোধীয়ে এনে প্ৰস্তুতি চলাইছে। আন এটা হেডলাইন চাওক, বংগ নিৰ্বাচনৰ পূৰ্বে খেলা হ'ব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিৰোধীয়ে ডাঙৰ পৰিকল্পনা কৰিছে। গতিকে এই সকলোবোৰ খবৰ ওলাই আছে। প্ৰিয় দৰ্শক, মই আপোনাক পঢ়ি শুনাইছো। চাওক, দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিৰোধীয়ে সংগঠিত হৈছে। জ্ঞানেশ কুমাৰক অপসাৰণ কৰিবলৈ সংসদত মহাঅভিযোগনামা দাখিল কৰিবলৈ ওলাইছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধেও অনাস্থা প্ৰস্তাৱৰ জাননী দিয়া হৈছে। মাৰ্চ মাহত সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ৰ সময়ত এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, যেতিয়া বিৰোধীয়ে দুটা সাংবিধানিক পদবীৰ বিৰুদ্ধে একেলগে অনাস্থা প্ৰস্তাৱ আনিব। আগন্তুক দিনত শাসকীয় দল আৰু বিৰোধীৰ মাজত তীব্ৰ সংঘাত হোৱাৰ সম্ভাৱনা আছে। গতিকে বিশেষ সূত্ৰই প্ৰকাশ কৰিছে যে দুয়োৰে বিৰুদ্ধে প্ৰস্তাৱ 9 মাৰ্চত অনা হ'ব আৰু কোৱা হৈছে যে 9 মাৰ্চ সংসদত তীব্ৰ সংঘাতৰ দিন হিচাপে চিহ্নিত হ'ব। সংসদৰ এইমাত্ৰ শেষ হোৱা অধিৱেশনত মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীয়ে এটা বিবৃতি দিছিল। ANI বিবৃতিত ইংৰাজীত কি কোৱা হৈছে চাব পাৰিব। মই অসমীয়াত অনুবাদ কৰি পঢ়ি দিছো। মুখ্য নিৰ্বাচন আয়ুক্তৰ সন্দৰ্ভত TMCৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কয়, আমাৰ দলৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে কৈছে যে আমি মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাঅভিযোগনামা দাখিলৰ প্ৰস্তাৱ আনিম।
আৰু আমি ইতিমধ্যে সমভাৱাপন্ন দলৰ সৈতে কথা পাতিছোঁ আৰু প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। যদি আপুনি একপক্ষী আৰু স্বেচ্ছাচাৰীভাৱে কাম কৰি থাকে তেন্তে এইটোৱে হৈছে মহা অভিযোগনামা প্ৰস্তাৱ অনাৰ শেষ উপায়। গতিকে এইবোৰ কথা অভিষেক বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ত স্পষ্টকৈ কৈছিল। কিন্তু এতিয়া খবৰ ওলাইছে যে একেলগে অনাস্থা প্ৰস্তাৱ আৰু অভিযোগনামা প্ৰস্তাৱ গৃহীত হ'বলৈ গৈ আছে। অনাস্থা প্ৰস্তাৱত কি হয়, অৰ্থাৎ ভোটিং হয়। ভোটদানৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় কোন অধ্যক্ষ হৈ থাকিব বা কাক সলনি কৰা হ'ব। গতিকে কথাবোৰ জটিল। একেদৰে মহা অভিযোগনামাৰ প্ৰক্ৰিয়াটো যদি মই বুজাই দিওঁ তেন্তে একেই কথা। প্ৰথম পদক্ষেপটো হ'ল প্ৰস্তাৱটো উপস্থাপন কৰা হ'ব। দ্বিতীয় পদক্ষেপ হ'ল অধ্যক্ষৰ সিদ্ধান্ত। জ্ঞানেশ কুমাৰক অপসাৰণ কৰিব নে নকৰে সেই সিদ্ধান্ত ল'ব অধ্যক্ষই। তৃতীয়তে এখন তদন্ত সমিতি গঠন কৰা হয়। চতুৰ্থতে প্ৰতিবেদন দাখিল কৰা হয় আৰু পঞ্চম আৰু চূড়ান্ত সিদ্ধান্ত কোনে লয়। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অভিযোগনামাৰ অধীনত অপসাৰণ কৰা উচিত হয় নে নহয় সেই সিদ্ধান্ত ল'ব ৰাষ্ট্ৰপতিয়ে। চাওক, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, ৰাষ্ট্ৰপতি বা যিকোনো মুখ্য নিৰ্বাচন আয়ুক্তৰ দৰে উচ্চ সাংবিধানিক পদবীত থকা গুৰুত্বপূৰ্ণ ব্যক্তিৰ বাবে অভিযোগনামা দাখিল কৰিব। আৰু যদি সেইবোৰ আঁতৰাব লাগে তেন্তে এনে আইন আনি দিয়া হয়, এনে অভিযোগনামা অনা হয়। গতিকে এইটো নতুন কথা নহয়। অভিযোগনামা দাখিল কৰাটো আগতেও বহুবাৰ হৈছে। এতিয়া এই খবৰটো পঢ়ি দিছো শুনক। ৩৮৯ জন মানুহৰ একেই পিতৃ, আন এজন পিতৃৰ আকৌ ৩১০টা সন্তান আছে। SIR বংগত এনেকুৱা খেল উদঙাই দিছে যে ই আলোড়নৰ সৃষ্টি কৰিব। আপুনি বুজিছে, ৩৮৯ জন মানুহ আছে, তেওঁলোকৰ পিতৃ এজনেই। তাৰ মানে এজন পিতৃয়ে ৩৮৯টা সন্তান জন্ম দিছে। SIR এই খেলাখনত মমতা বেনাৰ্জীৰ ইমানেই খং উঠিছে যে মমতা বেনাৰ্জীয়ে অবিৰতভাৱে ৰাজপথত যুঁজ দি আছে। তাৰ পাছত মহা অভিযোগ উত্থাপন কৰাৰ কথা আহিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে TMCৰ দাবীয়ে বিৰোধীৰ ভিতৰত যথেষ্ট সমৰ্থন লাভ কৰিছে। প্ৰায় প্ৰতিটো আঞ্চলিক দলে ৰাজ্যখনৰ বিশেষ SIR অৰ্থাৎ চিৰিয়েল নাম্বাৰ ইনিচিয়েশ্যন ভোটাৰ তালিকাৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে। বিৰোধীয়ে ইয়াক বিজেপিৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে, যাৰ লক্ষ্য হৈছে বিৰোধী ভোটাৰক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা আৰু শাসকীয় দলক লাভান্বিত কৰা। এই বিষয়টোৰ ওপৰত উচ্চতম ন্যায়ালয়ত ব্যাপক বিতৰ্ক হৈছে আৰু ইয়াৰ প্ৰতিধ্বনি সংসদলৈকে শুনা গৈছে। মুঠৰ ওপৰত মমতা বেনাৰ্জীৰ মূল অভিযোগ যে বিজেপি বিধায়কৰ দখলত থকা সমষ্টিত ৩,০০০ৰ পৰা ৪,০০০ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। অৰ্থাৎ বিজেপি বিধায়কৰ দখলত থকা সমষ্টিত যথেষ্ট সংখ্যক ভোটাৰৰ নাম কৰ্তন কৰা হোৱা নাই। মাত্ৰ ৩,০০০ পৰা ৪,০০০ ভোটাৰৰ নামহে কৰ্তন কৰা হৈছে। কিন্তু TMCৰ বিধায়কৰ হাতত থকা সমষ্টিসমূহত প্ৰবঞ্চনামূলক সংযোজনৰ জৰিয়তে ৪০,০০০ৰ পৰা ১ লাখৰ নাম কৰ্তন কৰা হৈছে। মমতা বেনাৰ্জীয়ে উল্লেখ কৰিছে যে তেওঁৰ নিজৰ সমষ্টি ভৱানীপুৰত এতিয়ালৈকে ৪০,০০০ ভোটাৰৰ নাম খচৰা তালিকাৰ পৰা আঁতৰোৱা হৈছে। তেওঁলোকৰ লক্ষ্য হৈছে TMCৰ বিধায়কৰ হাতত থকা সমষ্টিসমূহতে ১ লাখ ভোটাৰৰ নাম ডিলিট কৰা। এয়া মমতাৰ ডাঙৰ অভিযোগ। বিজেপিৰ চিটিং MLA থকা সমষ্টিত তেওঁলোকে ৩,০০০ৰ পৰা ৪,০০০হে ভোট কৰ্তন কৰিছে আৰু TMCৰ চিটিং MLA থকা সমষ্টিত SIRৰ জৰিয়তে ৮০,০০০ৰ পৰা ১,৫,০০,০০ লাখ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিছে। মমতা বেনাৰ্জীৰ নিজৰ বিধানসভাত ৪০,০০০ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। গতিকে মমতা বেনাৰ্জীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। চাওক, কিছুদিনৰ আগতে মমতা বেনাৰ্জী উচ্চতম ন্যায়ালয়লৈ গৈছিল। উচ্চতম ন্যায়ালয়ত সোঁশৰীৰে থিয় দি যুঁজিছিল তেওঁ। দেশৰ মুখ্য ন্যায়াধীশে কি যুক্তি দিলে মমতা বেনাৰ্জীয়ে ক'ব। তাৰ আগতে মাত্ৰ এইটো চাওকচোন, SIRৰ বিৰুদ্ধে মমতা চৰকাৰৰ ৰায় বিধানসভাত আনিছিল। অধ্যক্ষই এই প্ৰস্তাৱ গ্ৰহণ কৰে। আমি কৈছিলো যে মমতা বেনাৰ্জীয়ে অনা প্ৰস্তাৱটো অধ্যক্ষই মানি লৈছিল। চাওক, ভোটাৰ তালিকাৰ SIRৰ বাবে মানুহে সন্মুখীন হোৱা কথিত অসুবিধা সন্দৰ্ভত পশ্চিমবংগ চৰকাৰে বিধানসভাত এটা প্ৰস্তাৱ দাখিল কৰিছিল। সংসদীয় পৰিক্ৰমা মন্ত্ৰী শুভানন্দ দেৱ চট্টোপাধ্যায়ে SIR প্ৰক্ৰিয়াৰ বাবে ভোটাৰক হাৰাশাস্তি কৰাৰ লগতে ১০৭ জন লোকৰ মৃত্যু হোৱা বুলি দাবী কৰাৰ লগতে নিৰ্বাচন আয়োগকো সমালোচনা কৰিছিল। অধ্যক্ষ বিমান বেনাৰ্জীয়ে এই প্ৰস্তাৱ মানি লৈছিল যদিও উচ্চতম ন্যায়ালয়ত গোচৰটো বিচাৰাধীন হৈ থকাৰ বাবে বিধেয়কখনৰ ওপৰত আলোচনা বা গৃহীত হ'বলৈ দিয়া নহ'ল। মুখ্যমন্ত্ৰীয়ে নিজে উচ্চতম ন্যায়ালয়ত গোচৰটো যুঁজি আছিল। গতিকে ইয়াৰ বাবে অনুমতি বৰ্জন কৰা হ'ল। ৯ মাৰ্চ কেতিয়া আহিব সেয়া চাবলৈ বৰ আকৰ্ষণীয় হ'ব। বুজিব যে জ্ঞানেশ কুমাৰ আৰু ওম বিৰলা দুয়োগৰাকী সাংবিধানিক পদত অধিষ্ঠিত। এই দুইজনক পদবীৰ পৰা তৎকালে হটাবলৈ সংসদত সাম্ভাৱ্য হুলস্থুলৰ সৃষ্টি হ'ব পাৰে। এতিয়া মমতা বেনাৰ্জীৰ আদালতৰ যুঁজৰ বিষয়ে CJIৰ বক্তব্য চাওঁ আহক। এয়া পুৰণি খবৰ। মমতা বেনাৰ্জীৰ গোচৰৰ কথা আছিল। আদালতে ৰাজ্য চৰকাৰক বাংলা ভাষা বুজি পোৱা বিষয়াৰ তালিকা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল। দ্বিতীয়তে, নামত হোৱা সৰু সুৰা ভুলৰ বাবে নিৰ্বাচন আয়োগে কাকো বাদ দিব নালাগে। চতুৰ্থতে, শুনানিৰ জাননী দিওঁতে আমি অধিক সাৱধান হোৱা উচিত। পঞ্চমতে, আজি পুনৰ শুনানি অনুষ্ঠিত হ'ব। গতিকে এই সকলোবোৰ কথা পোহৰলৈ আহিছে। এইখিনিতে আপোনালৈ আমাৰ এটা বিনম্ৰ অনুৰোধ আছে। এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।